हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार मैं आज अन्य এটা ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজত আজি মই কি বনাইছো তাকে শেয়াৰ কৰিম আজি দেখাই পাইছে ঢেকিয়া শাক বনাম আমি ঢেকিয়া শাক বুলি কওঁ বহুতে ঢেকি শাক কয় আকৌ কোনোবাই কয় পালৈ শাক বহুত নাম দি মাতে বেলেগ বেলেগ জায়গাত যি কি নহওক মই আজি ঢেকিয়া শাক বনাম ঢেকিয়া শাকখিনি দেখিছে একদম ফ্ৰেছ হয় এনেকে ঢেকিয়া শাকৰ এইবিলাক যে পাতবিলাক বেকা বেকা হৈ থাকে ইয়াৰ ভিতৰত পোক থাকিব পাৰে তেনেকৈ গ্ৰীণ কালাৰৰ পোক থাকে সেইকাৰণে এনেকে হাতেৰে ভালকৈ এনেকে টানি পেলাই বাছি লৈ এনেকে সৰু সৰু কৰি এনেকে বাছি ললে হ'ল কোমলখিনি ৰাখি যিখিনি ডাঠ ঠাৰি এইখিনি পেলাই দিব লাগে তেনেকে মই বাছি লৈছো বাছি পেলাই ভালকৈ ধুই লৈছো মই ধুই পেলাই মই পেন এখন পাতি লৈছো দেখিছে পেনখনতে দি দিছো ঢেকিয়া শাকখিনি ঢেকিয়া শাকখিনি মই ইয়াত দি তাৰপিছত ইয়াতে মই অলপ কুটি লোৱা নহৰু অলপ পিয়াজ আৰু কেঁচা জলকীয়া দেখিছে মই কেঁচা জলকীয়া মই গোটা দিছো শাকত কিন্তু ইমান জ্বলা হলে শাক ভাল নালাগে সেইকাৰণে মই গোটাই দিছো কেঁচা জলকীয়া যাৰ জ্বলা খাব মন যায় জলকীয়াটো ভাঙি ললে হ'ল বা খালে হ'ল এনেকে ফালি দিলে গোটেইখিনি শাকখিনি জ্বলা হৈ যাব সেইকাৰণে মই দিয়া নাই গোটা জলকীয়া দিছো নহৰু পিয়াজ দিছো দেখিছে আৰু টেষ্ট অনুযায়ী মই নিমখ দিছো নিমখটো দিবই লাগিব আৰু নিমখটো সদায় কমাই দিব কাৰণ শাক প্ৰথমে মানে বহুত দেখা গলেও পিছত অলপ ভাত লাগিলে শাকখিনি একদম কমি যায় সেইকাৰণে নিমখটো প্ৰথমে কমাই দিব লাগে প্ৰথমে নহয় কমাই দিব লাগে নহলে একদম নিমখ চকা হৈ যাব দেখিছে মই ঢাকি দিছো ঢাকি দিয়াৰ ফলত একদম কমিয়ে গল আৰু ঢাকি দিছো কাৰণ হল ভিজিবলৈ মই কিন্তু ইয়াত তেল বা অন্য দিয়া নাই কি এতিয়ালৈকে আৰু মই ঢেকিয়া শাকখিনি আজি বনাম পনীৰে মই আকৌ ঢাকি দিছো আৰু অলপ ভিজিব আৰু মই দুটা কণী লৈ লৈছো কণীত মই অকমান হালধি গুড়ি আৰু অকমান নিমখ দি ফেটি লম শাকখিনিত মই কিন্তু কোনো হালধি গুড়ি দিয়া নাই শাকত হালধি গুড়ি দিয়া কোনো দৰকাৰে নপৰে অৱশ্যে মই কণীখিনিতে দি লৈছো এচিকুট হালধি গুড়ি আৰু এচিকুট নিমখ দি পেলাই এনেকৈ ফেটি লৈছো মিক্স কৰি লৈছো শাকখিনি এইফালে সিজিয়ে গ'ল শাকখিনি মই ইয়াতে পানীখিনি শুকুৱাই ল'ম কাৰণ শাকৰ পানীখিনি পেলাই দিলে যিটো ঢেকিয়া শাকত সাধাৰণতে সাৰ চাৰ নাথাকে সেইকাৰণে মই পানীখিনি নেপেলাওঁ ইয়াতে শুকুৱাই দিম পানীখিনি শাকৰ পানীখিনি পেলাই দিলে তো ভিটামিনটো গুছিয়ে গ'ল যায় সেইকাৰণে মই পানীখিনি নেপেলাওঁ পানীখিনি ইয়াতে মই শুকুৱাই দিছো দেখিছে মই শাকখিনি এতিয়া বেলেগ এটা বাটিত নমাই লৈছো খৰাহি এখনত নমাই লৈছো আৰু এতিয়া মই ইয়াতে তেল দি দিম শাকত সদায় অলপ তেল বেছিহে লাগে আৰু তাতে কণী দিম কণীটো তেল বেছি লাগে জানি সবেতো ঢেকিয়া শাক বনাব জানে মইনো কেনেকৈ বনাইছো তাকে শ্বেয়াৰ কৰিছো আৰু মই শুকান জলকীয়া দিছো চাৰিটা শুকান জলকীয়াও কিন্তু মই গোটা দিছো আপোনালোকে নিশ্চয় খেয়াল কৰিছে মই কেঁচা জলকীয়াও গোটা দিছো কুটি লোৱা নহৰু দিছো নহৰুখিনি তেলত পুৰি ল'লে চেণ্টটো খুব ধুনীয়া ওলায় পিঁয়াজ নহৰু এনেকৈ মই পিঁয়াজ দিছো কুটি লোৱা নহৰু দিছো আৰু মই কুটি লোৱা আদা দিছো এনেকৈ আদা কুটি লৈছিলোঁ আদাখিনি দিছো দি পেলাই মই অলপ তেলতে ভাজি ল'ম এইখিনি অলপ কালাৰটো চেঞ্জ হোৱালৈকে ভাজিম আৰু নহৰু মই কেঁচা নহৰু দিছো দেখিছে শাকৰ লগত সেইখিনি ভিজি আছে আৰু এইখিনি মই ফ্ৰাই কৰি দিম ভাজি পেলাই ইয়াত জলকীয়া পিঁয়াজ নহৰু আদা এইখিনি অলপ ভাজি লৈছো 2 মিনিটমান ভাজি ল'লেই হ'ল এনেকৈ এতিয়া মই ইয়াতে ফেটি লোৱা কণী দুটা লৈছিলোঁ কণীটো দি দিম ফেটি থৈছিলোঁ যে মই পিঁয়াজ নহৰুখিনি এক চাইডে কৰি লৈছোঁ লৈ পেলাই এইটো চাইডে মই কণীখিনি দি দিছোঁ কণীটো অকণমান হোৱাৰ পিছত মই লৰাই পেলাই একদম ভাঙি পেলাম মানে কণীৰ ভুজিয়া যেনেকৈ বনায় তেনেকৈ মই ভুজিয়া বনাই পেলাম এয়া মই লৰাই দিছোঁ লৰাই দিলে কণীখিনি ভাজি পেলাই এনেকৈ দিলে কি হয় কণীখিনি ভালকৈ ভাজা হয় তেতিয়া কণীৰ কেঁচা গুণটো নহয় আৰু নাইকিয়া হৈ যায় সেইকাৰণে মই কণীখিনি এক চাইডে ভালকৈ অলপ ভাজি লৈছোঁ এতিয়া মই নহৰু পিঁয়াজ জলকীয়া এইখিনি মিক্স কৰি দিছোঁ কণীৰ লগতে দি পেলাই মই ইয়াতে শাকখিনি দি দিম শাকখিনি দি মই
গেছটো ল' ফ্লেমত 2-3 মিনিটমান শাকখিনি ভাজি ল'ম ভালকৈ মিক্স কৰি ল'ম আৰু অকণ ভাজি ল'ম গেছটো ল' ফ্লেমত দি শাকটো ভাজি ল'লে এনেকৈ অলপ সময় 2-3 মিনিটমান খুব বঢ়িয়া হয় খাবলৈ বহুত টেষ্টি হয় ইয়াতে কৈছোঁ মই ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব ভাল লাগিলে ভাল লগা কমেণ্ট এটা দিব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ এনেকৈ 2-3 মিনিটমান লৰাই থাকিলে বা লৰাই ল'লে শাকটো বহুত ধুনীয়া হয় টেক্সচাৰটো বহুত ভাল আহে আৰু এয়া আৰু শাকখিনি বহুত ভাল হয় এনেকৈ এইটো কিন্তু হাই ফ্লেমত নহ'ব গেছটো কমাই পেলাই অলপ 2-3 মিনিটমান এনেকৈ মাজে মাজে লৰাই থাকিলে হ'ল তেতিয়া বহুত ভাল হয় এই নিশ্চয় দেখা পাইছে শাকখিনি দেখাত বহুত ভাল হৈছে আৰু খোৱাটো বহুত টেষ্ট হৈছিলে আপোনালোকে বনাই চাব নিশ্চয় মই নিজে বনাইছোঁ যিহেতু মই কমেই আপোনালোকে ভাবিব যে ক'বই টেষ্ট হৈছে সেইটো নহয় আপোনালোকে বনাই এদিন খাব সঁচাই বহুত টেষ্ট হয় এয়া চাওক শাকখিনি দেখাতে বহুত ধুনীয়া লাগিছে আৰু খাব যিটো বস্তু দেখাত ধুনীয়া হয় খাবলৈও টেষ্ট হয় আকৌ কৈছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব থেংক ইউ আজিলৈ বাই বাই